ককা কাইতাকহঁতৰ বুকুৰ পৰা কাঢ়ি নিবলৈ, পিতৃ মাতৃকো তেনেদৰে জুইত নিপাত নিয়াবলৈ তুমি বাৰু কি সৎ পালা? আপোনালোকৰ মন যোৱা নাইনে তেনেকৈ সুধিবৰ বাবে ভগৱানক? মোৰ কিন্তু খুব মন গৈছে। নমস্কাৰ, আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। আপোনালোকে গম পাইছে গুজৰাট আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা বিমান AI-171 বিমানখনত ক্ৰু মেম্বাৰ সহ 242জন যাত্ৰী লৈ উৰা মৰা এই বিমানখন 38 to 40 ছেকেণ্ডৰ ভিতৰত এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ 241জন যাত্ৰী নিহত হ'ল আৰু সৌভাগ্যৱান এজন ব্যক্তি ভালে থাকিলে। তেওঁৰ নাম হ'ল ৰমেশ বিশ্বাস কুমাৰ। আপোনালোকে সকলোৱে মোবাইল খোলাৰ লগে লগে গম পাইছে এই দুৰ্ঘটনাৰ বিষয়ে। সঁচাকৈ খুব দুখজনক। এইকেইদিন মানে মোবাইল খুলিলে ইমান বেছি দুখ লাগে, ক'বলৈ আৰু ভাষা নাই, বৰ্ণনা কৰিবলৈ কথা নাই। তেওঁলোকে বহুত আশা বুকুত বান্ধি লণ্ডনলৈ উৰা মাৰিছিল। কোনোবাই পঢ়িব, কোনোবাই চাকৰি কৰিব, আৰু কোনোবা আহিছিলে চিকিৎসাৰ কাৰণে, কোনোবা আহিছিলে ঈদ পালন কৰিবৰ কাৰণে, তেওঁলোকৰ পৰিয়ালৰ সৈতে ঈদ পালন কৰিবৰ কাৰণে, আৰু কোনো আহিছিলে তেওঁৰ মানে পৰিবাৰৰ অস্থি বিসৰ্জন দিবৰ কাৰণে। বিভিন্নজনে বিভিন্ন কাৰণত ভাৰতলৈ আহিছিল বা ভাৰতৰ পৰা গৈছে লণ্ডনলৈ। তেওঁলোকৰ এই বিমান দুৰ্ঘটনাতে সকলো শেষ হৈ গ'ল। সঁচাকৈ এক আচৰিত বিমান দুৰ্ঘটনা। এইটো হ'ল ভাৰতবৰ্ষৰ প্ৰথম এনেকুৱা ডাঙৰ বিমান দুৰ্ঘটনা। সকল বিমান দুৰ্ঘটনাত মৃত্যু হৈছে তেওঁলোকৰ আত্মা, লগতে যিটো মেডিকেল হোষ্টেলত পৰি মেডিকেলৰ ষ্টুডেণ্ট হওক বা ইণ্টাৰ্ণ ডক্টৰ হওক, তেওঁলোকৰ যিসকলৰ প্ৰাণ নাশ হ'ল, সকলো আত্মাৰে যেন ভগৱানৰ ছত্ৰ ছায়াৰ তলত সদায় শান্তিৰে বাস কৰে, তাকেই মই প্ৰাৰ্থনা কৰিলোঁ। এইটোৱে হ'ল প্ৰথম বয়িং ড্ৰিমলাইনাৰ 787ৰ প্ৰথম দুৰ্ঘটনা। আৰু সঁচাকৈ এইটো কথা ভাবি আচৰিত লাগে যে যিসকল গ'ল তেওঁলোকতো গ'লেই, আৰু যিসকলে তেওঁলোকৰ পৰিয়ালবৰ্গক এৰি থৈ গৈছে, সেই পৰিয়ালবৰ্গই সকলো পাহৰি কেনেদৰে তেওঁলোকে জীৱনটো পুনৰ আকৌ তেওঁলোকৰ জীৱন অতিবাহিত কৰিব, তেওঁলোকৰ সংসাৰ চলাব, যাত্ৰা পথত আগবাঢ়িব, তেওঁলোকৰ সেই সাহসখিনি কেনেকৈ হ'ব, সেই কথাটো ভাবিহে খুব আচৰিত লাগে। আৰু মানে খুব বেছিকৈ ভাইৰেল হৈ থকা প্ৰতীক যোশী বুলি, ডক্টৰ প্ৰতীক যোশী, তেওঁৰ যিখন পৰিয়ালৰ ফটো বিশেষকৈ ভাইৰেল হৈ আছে, সেই ফটোখন দেখি খুব আচৰিত লাগিছে। কণ কণ 3টা শিশু আৰু তেওঁৰ মাতৃ আৰু পিতৃ সকলো একেলগে শেষ হৈ গ'ল। মাতৃও আছিলে সেয়া এজন পেথলজি ডক্টৰ। তেওঁ ডক্টৰ ৰিজাইন কৰি আহি তেওঁ হাজবেণ্ডৰ লগত, ল'ৰা ছোৱালীৰ লগত থাকিবৰ কাৰণে লণ্ডনলৈ যাত্ৰা কৰিছিলে। সঁচাকৈ কি এটা আচৰিত মুহূৰ্ত। তেওঁলোকৰ বুকুত কিমান সপোন, ল'ৰা ছোৱালীয়ে পঢ়িব আৰু লণ্ডনত গৈ পঢ়িবগৈ, সেই সপোন আশা বুকুত বান্ধি লৈছিল। ককাকে বেগ আনি দিছিলে, স্কুল বেগ। সেয়া স্কুল বেগ তেওঁলোকে গোটেই ৰাতি বুকুত লৈ শুইছিলে, ককাকে দিয়া বেগ। আৰু পিছদিনা তেওঁলোকে লণ্ডনলৈ যাত্ৰা কৰিছিলে। সেই আশা, সেই নাতিহঁতৰ সেই মুখ, সেই আন্তৰিকতা, সেই স্নেহ ককাকে বাৰু কেনেকৈ পাহৰিব? এই কথাহে ভাবিলে খুব মানে গা শিয়ৰি অহা কথা। এই কথা ভাবিলে আচলতে কলিজা কঁপি যোৱা কথা, বৰ্ণনা কৰিব নোৱাৰি। যিজন পাইলটৰ 8200 ঘণ্টা প্লেইন চলোৱাৰ প্ৰেক্টিছ আছে, যাত্ৰীসকলক এৰি তেওঁ ওলাই নাহিল। আৰু যিসকল তাত এয়াৰ হোষ্টেজ আছে, এয়াৰ হোষ্টেজসকলেও তেওঁলোকে যাত্ৰীসকলক শিকাই থাকে যে বিপদৰ সময়ত তেতিয়া প্লেইনৰ যাত্ৰীসকল বাচিবৰ কাৰণে কি কৰিব লাগিব। সেয়া কথা আচলতে এয়াৰ হোষ্টেজসকলে যাত্ৰীসকলক প্ৰথম উঠোতে বুজাই দিয়ে। তেওঁলোকে বুজায় যে কেনেকৈ আমি অক্সিজেন মাস্ক লগাব লাগিব, কেনেকৈ আমি লাইফ জেকেট পিন্ধিব লাগিব, বিপদ হ'লে ইমাৰ্জেঞ্চি গেট আমি কেনেকৈ খুলি পেলাই আমি জীৱন ৰক্ষা কৰিব লাগিব, সেই কথা হোষ্টেজসকলে
যাত্ৰীসকলক বুজাই থাকে, কিন্তু যেতিয়া বিপদৰ সময় আহিল তেতিয়া সেই সকল বুজোৱাসকলেও কিন্তু নিজক জীৱন ৰক্ষা কৰিবলৈ সময়ে নাপালে। তেওঁলোকে ইমাৰ্জেঞ্চি গেট খুলি ওলাই আহিবলৈ সময়ে নহ'ল, কাৰণ টেক অফ কৰাৰ 38 to 40 ছেকেণ্ডৰ ভিতৰত প্লেনখন ক্ৰেছ হ'ল। আৰু সময় ক'ত? মাত্ৰ এজন যাত্ৰী। এক আচৰিত কথা, যিয়ে নেকি প্লেনৰ ধৰক তেনেকুৱা বৰ বিশেষ কথা নাজানিবও পাৰে, তেওঁ এজন যাত্ৰীহে, তেওঁ কিন্তু বাচিলে সেই প্লেন যাত্ৰাত। এক মেৰিকল বুলিয়ে ক'ব লাগিব, ভগৱানৰ কিবা চমৎকাৰ। কেতিয়াবা চমৎকাৰ হোৱা বুলি কোৱা যায় যে, ইয়াকেই কয় আচলতে চমৎকাৰ। যেনেধৰণে প্লেনখন ধ্বংস হৈছে, যি ধ্বংসস্তূপত পৰিণত হৈছে, তাত যে এজন মানুহ কেনেকৈ বাচিছে, ই চমৎকাৰৰ বাহিৰে অন্য একোৱেই নহয়। আমি জীৱনত বহুত কিবা কিবি বিচাৰোঁ, বহুত আশা কৰোঁ, জীয়াই থাকিবৰ কাৰণে বহুত কিবা কিবি লাগে বুলি ভাবোঁ, কিন্তু প্লেন ক্ৰেছ হোৱাৰ যিটো ঘটনা, এই ঘটনাৰ পিছত মানে মনত এনেকুৱা এটা ভাৱ আহিছে যেন মানুহক জীয়াই থাকিবলৈ একোৰেই প্ৰয়োজন নাই, কেৱল মানুহ ভালভাৱে জীয়াই থকাটোৱেই ডাঙৰ কথা। আচলতে এইবিলাক পাৰ্থিৱ বস্তুৰ একোৰেই মানে মূল্য নাই বুলি যেন এনেকুৱা লাগিছে, এয়াই ডাঙৰ কথা এনেকুৱা লাগিছে। যিসকল আত্মা এই প্লেন ক্ৰেছত নিঃশেষ হৈ গ'ল, সেই আত্মাসকলে যাতে ভগৱানৰ ছত্ৰ ছায়াৰ তলত সদায় যাতে শান্তিৰে থাকিব পাৰে, তাকেই প্ৰাৰ্থনা কৰিম। সেই প্ৰাৰ্থনা কৰাৰ বাহিৰেতো আমাৰ বেলেগ একো উপায় নাই, গতিকে তাকেই প্ৰাৰ্থনা কৰিলোঁ। আৰু সেইসকলক শক্তি দিয়ক যিসকলে তেওঁলোকৰ বুকুৰ মঙহ, তেজ তেওঁলোকৰ বুকুৰ মঙহ হেৰুৱাইছে, তেওঁলোকৰ নাতি হেৰুৱাইছে, তেওঁলোকৰ পুত্ৰ হেৰুৱাইছে, তেওঁলোকৰ বোৱাৰী হেৰুৱাইছে, তেওঁলোকৰ মাতৃ হেৰুৱাইছে, পিতৃ হেৰুৱাইছে। তেওঁলোকক ভগৱানে সাহস দিয়ক, যাতে তেওঁলোকে পিছৰ জীৱনটো তেওঁলোকে ভালদৰে অতিবাহিত কৰিব পাৰে। তাৰ বাবে যেন তেওঁলোকক ভগৱানে বহুত সাহস দিয়ক। আৰু কি ক'ম, ক'বলৈ আৰু ভাষা নাই। আৰু ইয়াকে কৈ আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক।